তিনিচুকীয়া জিলাৰ ধুলিজানত পৰিৱেশ সুৰক্ষা সমিতি, ধুলিজান শাখা সমিতিৰ উদ্যোগত ধুলিজান গাঁওবাসীৰ সহযোগত ধুলিজান ৰাজহুৱা খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰা হৈছে। গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ গগৈ আৰু সম্পাদক ফটিক মৰাণী। ইয়াৰ পিছতে পৰিৱেশ সুৰক্ষা সমিতি অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে। তেখেতক সহযোগ কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টাচাৰ্যই। ইয়াৰ পিছতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অন্যহাতে কালিলৈ অৰ্থাৎ শুক্ৰবাৰে মুকলি সভা, সম্বৰ্ধনা সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকিব। অন্যহাতে নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰথমে মই অসমবাসীলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ধুলিজান সমিতি উদ্যোগত আৰু ধুলিজানবাসী ৰাইজৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি স্মৃতি দিৱস উদযাপন কৰা হৈছে। আৰু এই উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ প্ৰথমেই কাৰ্যসূচী হিচাপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। আৰু বন্তি প্ৰজ্বলন কৰে আমাৰ উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ গগৈ ডাঙৰীয়া আৰু উদযাপন সমিতিৰ সম্পাদক ফটিক মৰাণ ডাঙৰীয়াই বন্তি প্ৰজ্বলন আৰম্ভ কৰে। তাৰপিছত গছপুলি ৰোপণ আমাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। যিহেতুকে আমি পৰিৱেশ সুৰক্ষা সমিতি এটা পৰিৱেশ বা প্ৰকৃতিৰ সংগঠন, গতিকে গছপুলি ৰোপণ কাৰ্যসূচীটো আমি খুব গুৰুত্ব সহকাৰে লওঁ আৰু প্ৰতিপালন আৰু বিতৰণ। গতিকে আজি অঞ্চলতো আমি বৰ্ষজোৰা হিচাপে কাৰ্যসূচী আজি ইয়াত শুভাৰম্ভ কৰিলোঁ এই বিশেষ দিনটোত। আৰু ইয়াৰ পিছতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সজাগতাৰ কাৰণে তেখেতৰ জীৱনৰ লগত, কাৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই একেধাৰে গীতিকাৰ, সুৰকাৰ, অভিনেতা তথা ৰাজনীতিবিদ তথা তেখেত এগৰাকী সুদক্ষ খেলুৱৈ আছিল। গতিকে সকলো সংগতি ৰাখি আজি তেখেতৰ জীৱনীক লৈ ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু ইয়াৰ পিছতে এই কাৰ্যসূচীটো শুভাৰম্ভ কৰে আমাৰ পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়াই। আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা হ'ব আৰু বঁটা বিতৰণী। আৰু বঁটা বিতৰণী বা মুকলি সভাত উপস্থিত থাকিব তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া। আৰু ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া আছে। আৰু সাংস্কৃতিক সন্ধিয়া শুভাৰম্ভ কৰিব আমাৰ তিনিচুকীয়াৰ বিশিষ্ট সমাজসেৱক তথা খুব গীতৰ লগত চৰ্চা কৰা এজন ব্যক্তি ধৰ্মেন্দ্ৰ বৰুৱা ডাঙৰীয়া। তেখেতে এই সাংস্কৃতিক সন্ধিয়া শুভাৰম্ভ কৰিব। আৰু ইয়াৰ পিছতে আমাৰ এই কাৰ্যসূচীৰ যোগেদি বিশেষ দিনটো আমাৰ ৰাজ্যলৈ আহ্বান যে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে সকলোৱে ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি গছপুলি ৰোপণ কৰিব লাগিব আৰু প্ৰতিপালন। গছপুলি ৰোপণ কৰিলে নহ'ব, প্ৰতিপালন কৰি গছপুলিটোৰ পৰা এজোপা বৃহৎ গছৰ ৰূপ দি পৰিৱেশ প্ৰদূষণৰ বিশেষকৈ বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোকে সহায়ক হিচাপে হ'বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। আমি আজি পৰিৱেশ সুৰক্ষা সমিতি অসম লগতে তিনিচুকীয়া জিলা সমিতিৰ আৰু লগতে আমাৰ ধুলিজান শাখা সমিতিৰ যি উদ্যোগ আজি কৰিছোঁ, ৰাইজে আদৰিছে। ইয়াক আৰু ভৱিষ্যত দিনত আৰুতকৈ ইয়াতকৈ মানে আৰু ধুনীয়া কৰিব আমি পৰিৱেশবোৰ আনিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। এই ক্ষেত্ৰত কিনে আজি পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সমিতিৰ পৰা আমি ক'ব বিচাৰোঁ যে ৰাইজৰ সজাগ আৰু সহানুভূতিতা সকলো বস্তু আমাক লাগে। এয়া হৈছে বিষ্ণু ৰাভা এজন কি হৈছে বিপ্লৱী কি কয় এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা পৰিৱেশ সুৰক্ষা সমিতি আমি যেনেকৈ আদৰিছোঁ, এই ক্ষেত্ৰত আমি ভৱিষ্যতৰ সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীৰ পৰা বুঢ়া বুঢ়ী সকলোৱে আমাক আদৰিছে। এই ক্ষেত্ৰত আমি ভৱিষ্যত কেনেদৰে এই ক্ষেত্ৰত আমি আগুৱাই যাম ইয়াক আমি আলোচনা কৰি আছোঁ। আৰু ভৱিষ্যত দিনত এনেকুৱা কাৰ্যক্ৰম আমি কৰি যাম। আৰু ৰাইজে আজি ধুলিজান শাখা সমিতি আমাক যি আদৰিছে, এই ক্ষেত্ৰত আমি সদায় পৰিৱেশ সুৰক্ষা সমিতিৰ যি কাৰ্যক্ৰম আছে বিষ্ণু ৰাভাৰ ওপৰত এই আদৰ্শ আমি দেখুৱাই যাম বুলি আমি তিনিচুকীয়া জিলা সমিতিৰ পৰা আৰু ধুলিজান শাখা সমিতিৰ পৰা আমি কোৱাৰ এই সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।